Hey guys, welcome back to another new video. So guys, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক নিয়ৰ আৰু কুঁৱলীৰ বিষয়ে ক'ম যে নিয়ৰৰ সৃষ্টি কিদৰে হয় আৰু কুঁৱলী কিদৰে সৃষ্টি হয়। তো আমি সকলোৱে নিয়ৰ আৰু কুঁৱলী মানেনো কি বুজিয়ে পাওঁ, কিন্তু এই বস্তু কিবিধ নিয়ৰ আৰু কুঁৱলী কিদৰে সৃষ্টি হয় বা কিদৰে উৎপত্তি হয় সেইটো আমি ইমান ভালদৰে নাজানো। তো এই ভিডিঅ'টোত মই তাকে আপোনালোকৰ আগত কোৱাৰ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব। তো প্ৰথমতে মই কুঁৱলীৰ বিষয়ে কৈ লৈছোঁ। তো গাইজ, এই যে সমগ্ৰ পৃথিৱীৰ উপৰিভাগত এক বায়ুমণ্ডলৰ তৰপ আছে। এই বায়ুমণ্ডলতে বহুতো বস্তু উৰি ফুৰে বা উপঙি ফুৰে। যেনে ধৰক পানীৰ একদম ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবোৰ এই বায়ুমণ্ডলতে উৰি ফুৰে বা উপঙি ফুৰে। তাৰ লগে লগে ধূলি, ধোঁৱা বা ক্ষুদ্ৰ ক্ষুদ্ৰ একদম বৰফৰ অকণি অকণি টুকুৰাবোৰো এই বায়ুমণ্ডলতে উৰি ফুৰে। কেতিয়াবা এই ধোঁৱা বা ধূলিৰ কণিকাবোৰৰে আশ্ৰয় লৈ পানীৰ ভাপ চেঁচা হৈ পানীৰ কণিকাত পৰিণত হয়। বুজি পাইছেনে? মানে কি হয়, যেতিয়া আমি পানী গৰম কৰোঁ, পানী গৰম কৰিলে তাৰ পৰা পানী ভাপ হৈ বা বাষ্প হৈ ওপৰলৈ উৰি নাযায় জানো? সেই পানীৰ ভাপ বা সেই পানীৰ বাষ্প বা একেবাৰে সহজ ভাষাত ক'লে পানীৰ পৰা ওলোৱা ধোঁৱাখিনিয়ে এই বায়ুমণ্ডলত উৰি ফুৰা সেই ধোঁৱা বা ধূলিৰ সেই ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবোৰৰ সহায় লৈ পানীৰ কণিকাত পৰিণত হয় বা পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ টোপালত পৰিণত হয়। আৰু যাৰ কালি চেঁচা বতৰত এই ক্ষুদ্ৰ পানীৰ টোপালবোৰেই আকৌ ধূলিৰ লগত মিহলি হৈ বায়ুমণ্ডল ছানি ধৰে, আৰু ইয়াকেই আমি কুঁৱলী বুলি কওঁ। যিদিনাখন এই পানীৰ কণিকাবোৰে বেছি পৰিমাণে ধৰক ধূলি আদিৰ লগত মিহলি হৈ ডাঠ আৱৰণৰ সৃষ্টি কৰে, সেইদিনা আমি বেছি কুঁৱলী পৰা বুলি কওঁ। আৰু যিদিনাখনে অলপ মানে কমকৈ এই আৱৰণখন হয়, তেতিয়া আমি কম কুঁৱলী পৰা বুলি কওঁ। আৰু এই আৱৰণ সূৰ্য উঠাৰ লগে লগে মানে নোহোৱা হৈ যায়। সূৰ্যৰ পোহৰ যিমানে বাঢ়ি আহিব, সিমানে এই কুঁৱলীৰ আচ্ছাদনটো আঁতৰি যোৱা দেখিবলৈ পোৱা যায়। তো বুজি পাইছে কুঁৱলী কিদৰে সৃষ্টি হয়। এতিয়া আমি নিয়ৰৰ বিষয়ে কথা পাতিম। নিয়ৰনো কি? তো গাইজ, নিয়ৰ হৈছে যে যাৰ কালি সূৰ্য অস্ত যোৱাৰ পাছত মাটি, গছ গছনি, শিল আদিবোৰ চেঁচা হৈ পৰে। এইবোৰ বায়ুতকৈও সোনকালে চেঁচা হৈ যায়। এই চেঁচা মাটি, শিল আদিতো কুঁৱলীৰ কণিকা বা বায়ুৰ জলীয় ভাৱ লাগি থাকে আৰু পানীৰ টোপালত পৰিণত হয়, আৰু তাকে আমি নিয়ৰ বুলি কওঁ। বুজি পালে? তো মানে আল্টিমেটলি ক'বলৈ গ'লে এই কুঁৱলীটোৱেই নিয়ৰ। কুঁৱলীটো মানে মাটিত পৰি মাটি, শিল আদিত পৰি থাকে, আৰু পাছত যেতিয়া এই মাটি, শিল আদিবোৰ সূৰ্য অস্ত যোৱাৰ পাছত চেঁচা হৈ যায়, তেতিয়া এই কুঁৱলীবোৰ পানীৰ টোপাললৈ পৰিণত হয়, আৰু তাকে আমি নিয়ৰ বুলি কওঁ। তো চাওক, কুঁৱলীটোতো মানে ৰাতিপুৱা 10-11 বজালৈকে পৰি থাকিব পাৰে, বা কেতিয়াবা তাতকৈ দেৰিলৈকে 12টা বজালৈকেও কেতিয়াবা ধৰক যদি সূৰ্যৰ পোহৰ নোলায়, তেতিয়াতো বহুত দেৰিলৈকে কুঁৱলী পৰিয়ে থাকে। কিন্তু নিয়ৰ হৈছে মানে আমি ৰাতিপুৱাৰ ভাগতহে পাওঁ। কাৰণ কি, এই কুঁৱলী পৰাৰ পাছতহে নিয়ৰৰ সৃষ্টি হয়। মই ক'লোৱেই, আপোনালোকে বুজি পাইছে চাগে। কুঁৱলী পৰাৰ পাছতহে নিয়ৰ সৃষ্টি হ'ব পাৰে। কুঁৱলীৰ আগত কোনো ধৰণে নিয়ৰৰ সৃষ্টি হ'ব নোৱাৰে, কাৰণ নিয়ৰ পৃথিৱীখনে উলিয়াই দিয়া বস্তু নহয়, এই কুঁৱলীৰে ৰূপান্তৰহে মাত্ৰ। তো এইটোৱে আছিল আজিৰ সৰু ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে, আৰু কুঁৱলী আৰু নিয়ৰৰ কিদৰে সৃষ্টি হয় তাক জানিলে, বুজিলে, শিকিলে। আৰু এই কুঁৱলী আৰু নিয়ৰ কিদৰে সৃষ্টি হয় তাকে আপোনাৰ বন্ধুবৰ্গকো জনাই দি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। লগ পাওঁ এটা নতুন ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।